বাক্সা আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক প্ৰতিনিধি সভাখন আমাৰ নিকাশী জ্ঞানপীঠ ডিগ্ৰী কলেজত আয়োজন কৰা হৈছে। উত্তৰ অঞ্চল শাখা ছাত্ৰ সন্থাৰ সহযোগৰ লগতে উত্তৰ অঞ্চলবাসী ৰাইজৰ সহযোগত এতিয়া আমাৰ প্ৰতিনিধি সভা চলি আছে। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচীৰ পিছতে আমাৰ বিষয় বাছনি সভা অনুষ্ঠিত হ'ব। আমাৰ ইয়াতে বিষয় বাছনি সভাত মোটামুটি 150 ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে। আমি ছাত্ৰ সংগঠন হিচাপে আমি বিভিন্ন শৈক্ষিক দিশত আলোচনা কৰিছোঁ। আমাৰ ইয়াতে বহুতো শিক্ষা অনুষ্ঠান আছে, যি সকলো শিক্ষা অনুষ্ঠানত বহুতো শিক্ষা অনুষ্ঠান আজি দেখাব পোৱা গৈছে। আমি বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষক হৈছে 10-15 গৰাকী, ছাত্ৰ ছাত্ৰীসকল হৈছে 4-5 গৰাকী। বিভিন্ন শিক্ষানুষ্ঠানত আছে আমাৰ 100জন ছাত্ৰ ছাত্ৰী, শিক্ষকসকল আছে আমাৰ 2-3 জন। এনেকুৱা শিক্ষকসকলক আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত অতি শীঘ্ৰে আলোচনা কৰিম বুলি ইয়াতে আমি আজি আলোচনা হৈছে এই বিষয় বাছনি সভাত। আমাৰ বিষয় বাছনি সভা আৰু মোটামুটি আমাৰ 2 ঘণ্টা পিছত বিষয় বাছনি সভা আমাৰ সম্পন্ন হ'ব। এই বিষয় বাছনি সভাতে আৰু ইয়াৰ লগে লগে বিষয় বাছনি সভা সম্পন্ন হোৱাতে নতুন কমিটিক বাক্সা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আগতীয়াকৈ অভিনন্দন জনাইছোঁ। আজি মঞ্চত উপস্থিত থকা আন্তরিক